ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। শেহতীয়াভাৱে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেইবাটাও সুখবৰ দিছে। কৰ্মচাৰী, শিক্ষক, টিউটৰসকলৰ বাবে আহিছে সুখবৰ। নতুন নিৰ্দেশনা প্ৰকাশ কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ বিত্ত বিভাগে বেংক আৰু NBFC সমূহক সাৰথি বেতন আগধন আৰু বেতন ঋণ সুবিধাৰ বাবে আহ্বান জনাইছে। উল্লেখযোগ্য যে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে কৰ্মচাৰীসকলক এমাহৰ দৰমহা আগতীয়াকৈ প্ৰদান কৰা হ'ব। অৰ্থাৎ কৰ্মচাৰীসকলে বিচাৰিলে এমাহৰ দৰমহা আগতীয়াকৈ ল'ব পাৰিব। আৰু ইয়াৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৰাজ্যৰ বিত্ত বিভাগে। ইপিনে ৰাজ্যৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষা অভিৱৰ্তনৰ সামৰণি। চৰকাৰৰ প্ৰাথমিক শিক্ষা বিৰোধী পদক্ষেপৰ বিপৰীতে জাগৰণ গঢ়ি তুলিবলৈ আহ্বান। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ৰূপায়ণৰ বিষয়ে আলোচনা। লগতে ৰাজহুৱা প্ৰাথমিক শিক্ষাৰ সমস্যা সমাধান কৰিবলৈ 7জনীয়া সমিতি গঠন কৰিছে। ৰাজহুৱা প্ৰাথমিক শিক্ষাৰ সংকট ৰোধৰ লক্ষ্যৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে অনুষ্ঠিত কৰা দুদিনীয়া শিক্ষা অভিৱৰ্তনৰ সফল সমাপ্তি ঘটিছে। অভিৱৰ্তনত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে দাঙি ধৰা ঘোষণাপত্ৰত উল্লেখ কৰা প্ৰস্তাৱসমূহৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাৰ পূৰ্ণ সমৰ্থন থকাৰ কথা প্ৰকাশ কৰি ডাক্তৰ ভট্টাচাৰ্যই কয় যে এই সম্পূৰ্ণ যুক্তিসংগত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰস্তাৱসমূহ অসমত শিক্ষাবৰ্ষ জানুৱাৰীৰ পৰা ডিচেম্বৰ কৰা উচিত। উল্লেখযোগ্য যে গুৱাহাটীৰ চানমাৰীস্থিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষক ভৱনত এই সভা অনুষ্ঠিত কৰা হৈছিল। এই অভিৱৰ্তনৰ কাৰ্যসূচী অনুষ্ঠিত হৈছিল আৰু বিজেপি অসমৰ ৰাজ্যিক কমিটিৰ শিক্ষাকোষৰ সভাপতি ডক্টৰ ৰঞ্জিত সভাপণ্ডিতে প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিক্ষা অভিৱৰ্তনত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ শিক্ষামন্ত্ৰীৰ ওচৰলৈ নি তেওঁক প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে। ইপিনে ৰাজ্যৰ টিউটৰ শিক্ষকসকলৰ বাবে আহিছে বৃহৎ সুখবৰ। টিউটৰসকলক নিয়মীয়াকৰণ বা শিক্ষক পদলৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে এই তালিকা প্ৰকাশ কৰিছে। যিসকল টিউটৰৰ যোগ্যতা আছে, NCTৰ নৰ্মছ অনুসৰি যোগ্যতা আহৰণ কৰিছে, তেওঁলোকে শিক্ষকলৈ উন্নীত হ'ব পাৰিব আৰু ইয়াৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। ইপিনে 16 ফেব্ৰুৱাৰীত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। 16 ফেব্ৰুৱাৰী চৰকাৰী বিদ্যালয়, বেংক, কাৰ্যালয় বন্ধ থাকিব আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰেৰণ কৰিছে। শিৱসাগৰ জিলাত শিৱৰাত্ৰি উপলক্ষে 16 ফেব্ৰুৱাৰী বন্ধ ঘোষণা কৰা হৈছে। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ। ফেব্ৰুৱাৰীতে আৰম্ভ হ'ব মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বিশেষ পঞ্জীয়ন আৰু অটল অমৃত অভিযান ছ'চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়া ডাক্তৰ সিদ্ধাৰ্থ সিঙে জনতা ভৱনৰ ডি ব্লকৰ গ্ৰাউণ্ড ফ্ল'ৰত সভাগৃহ ব্যৱহাৰ কৰিবলৈ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব MS মণিবন্ননলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু এই পত্ৰ অনুসৰি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ পঞ্জীয়ন আৰু দাবী দাখিলৰ প্ৰক্ৰিয়াৰ সুবিধা প্ৰদান কৰা হ'ব আৰু ফেব্ৰুৱাৰী মাহতে আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। দিনৰ 11 বজাৰ পৰা ইয়াৰ কাৰ্যালয়সমূহ খোলা থাকিব। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।